আজি হৈছে সপ্তমী পূজা। টিভিত দি থকা নিউজ চাই ক'ত ক'ত কোনগিখন পূজা মণ্ডপ কেনেকৈ সজাইছে, কোনগিখন চাবলগীয়া হৈছে, এইবিলাকৰ নিউজ লৈ পূজালৈ বুলি 1 বজাত ঘৰৰ পৰা ওলাই আহিছোঁ। গৰম কিন্তু সাংঘাতিক পৰিছে। তথাপিও এই গৰমে ঘৰৰ ভিতৰত সোমোৱাই ৰাখিব পৰা নাই। কাৰণ এই পূজাৰ ফেষ্টিভেলটোৱে হৈছে এনেকুৱা, পূজাৰ মন্ত্ৰ, ঢাকৰ শব্দ, সৰু ল'ৰা ছোৱালীৰ হাতত বেলুন, খেলনা, পেপাৰ মাতত সকলোকে এবাৰ হ'লেও পূজা চাবলৈ বাহিৰলৈ আহিবলৈ বাধ্য কৰাব। প্ৰায়ে সৰুকালৰ পূজাৰ কথাবোৰলৈ মনত পৰি যায়। দেউতাক যেতিয়া লাকুৱা তাপবিদ্যুৎ প্ৰকল্প মাইবেলাত চাকৰি কৰি আছিল, তেতিয়া আমি মামাৰ ঘৰলৈ পূজা চাবলৈ থকাকে গৈছিলোঁ। মেইন ৰাস্তাটোৰ কিনাৰতে মামাৰ ঘৰ আৰু ঘৰৰ একেবাৰে সন্মুখতে ৰাস্তাটোৰ সিপাৰে এখন পূজা হয়। কি যে দিন আছিল সেইবোৰ। শুই উঠাৰ পৰা ৰাতি হোৱালৈকে পূজা চাবলৈ অহা মানুহ, পূজাৰ গান, ঢাকৰ শব্দই কেৱল শুনিছিলোঁ। এতিয়াও যেন মনটোৱে সৰুকালত পোৱা পূজাৰ এনভাইৰনমেণ্টটোকে বিচাৰি ফুৰিছোঁ। সৰুকালত পোৱা পূজাৰ এনভাইৰনমেণ্টখিনি অলপ হ'লেও বিচাৰি পাওঁ মালিগাঁৱত। সৰুকালত যি যি খেলনা কিনিছিলোঁ, সেই সময়ত যি যি খাইছিলোঁ, মালিগাঁৱত ক'ৰবাত দেখা পাওঁ। ভিৰৰ বাবে আজি 3 বছৰৰ পৰা মালিগাঁৱৰ পূজা দিনতে চাবলৈ আহিছোঁ। আগতে মালিগাঁও পাণ্ডুৰ পূজা চাই ৰাতি 2টা বজাত ঘৰ সোমাওঁগৈ। আচলতে এটা সময়ত পূজাৰ অনুভূতি বেলেগ বেলেগ হয়। আজি 8খন পূজা চালোঁ। পূজা চোৱাৰ লগে লগে খোৱা বোৱা নকৰিলে কিবা এটা আধৰুৱা লাগে। ৰেষ্টুৰেণ্টত খোৱা বোৱা কৰি ৰাতি 11টা বজাত ঘৰ পালোগৈ।